আমাৰ খিলঞ্জীয়া পাঞ্জাৱ স্বৰ্ণজয়ী ছোৱালী এজনীৰ ওপৰত কালি মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে। এতিয়া প্ৰত্যাক্ৰমণ হ'ল। প্ৰত্যাক্ৰমণলৈ মাৰোৱাৰী সমাজ সাজু। আজি যদি আমি মাৰোৱাৰী মানুহে তাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। কিন্তু এই ছোৱালীজনী গুৰুলা গুৰুলকে পিতাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ, 8জন। মানে কি হৈছে, পুলিচে এই মাৰোৱাৰী কেইটাক সুৰক্ষা দিছে। কাৰ নিৰ্দেশত সুৰক্ষা দিছে? নাগপুৰৰ পৰা RSSৰ ডাঙৰ ডাঙৰ লিডাৰৰ ফোন আহিছে। এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে, একদম খোলা খুলি কথা। আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী স্বৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোতে তেতিয়াও নহব। আৰু এতিয়া কথাটো হৈছে, কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব। আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে, আমি আঁঠু কঢ়াম। চিধা